যাব দেই। হাই বন্ধুসকল, নমস্কাৰ, আসসালামু আলাইকুম। আজি গৈ আছোঁ এতিয়া মানে শুকুৰবাৰে শুকুৰবাৰে মানে মই ক'তো যোৱা নহয়। শুকুৰবাৰে আপোনাৰ আগবেলা ক'তো যোৱা নহয়, মানে মছজিদ যাব লাগে যে। তো এতিয়া গৈ আছোঁ মছজিদলৈ। তাৰপিছত মছজিদৰ পৰা আহি মানে আপোনাৰ ৱেগনাৰ চিলভাৰ কালাৰ ৱেগনাৰখন যে আছিলে সেইখন মানে আপোনাৰ ধোৱাবলৈ দি থৈ আহিলোঁ। মই যে কৈছিলোঁ আপোনাৰ মৰাণৰ দাদা এজনে বুকিং কৰিছিলে বুলি, নৱজিত সোণোৱাল দাই। তো নৱজিত সোণোৱাল দাই মানে মৰাণৰ পৰা যোৰহাটলৈকে আহিব, আৰু ময়ো নৱজিতক কৰিলোঁ যে মছজিদৰ পৰা ঘৰলৈ আহি ভাত চাত খাই তাৰপৰা ময়ো 3টামান বজাত পোৱাকৈ যোৰহাট যামগৈ। তো মই যোৰহাট গৈ মানে গাড়ীখন তাতে ডেলিভাৰী দিব লাগিব। তো ভিডিঅ'টো চাই থাকিব। তো ব'লক পটাপট মছজিদৰ পৰা আহোঁগৈ। তো ভাৰনাখনে লৈ যাম মছজিদলৈ। মানে শুকুৰবাৰে আগবেলা ক'তো নাযাওঁ, মানে মছজিদ যাব লাগে যে বন্ধুসকল। তো বন্ধুসকল আহি মই পাইছোঁ, আমাৰ টাউন পাইছোঁহি। ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব দেই। তো বন্ধুসকল আহি আমাৰ মছজিদ পাই গ'লোঁ। নামাজ পঢ়িলোঁ, জুমা পঢ়া হ'ল। আৰু এই ভাওনাখনৰ বিষয়ে মানে দুজন মানে কমেণ্ট কৰিছে যে আপুনি বোলে বহুত লাভ খাইছে। তো মই লাভ মানে কি, মই মানে গাড়ীখন বনাই মেলি ছাছপেনশ্যনৰ চব কাম চাম কৰি মেলি মোৰ মানে 265 পৰি আছিলে অলৰেডি। মই মানে 20,000 টকা লাভতহে ৰেটটো লগাইছিলোঁ। তাকো ট্ৰান্সফাৰ কৰি মেলি কিমান 70,000 টকা লাভ হ'লহেঁতেন। কিন্তু এতিয়া মই যিটো ৰেট লগাইছোঁ 250 বিকিলে মানে মোৰ ট্ৰান্সফাৰ কৰি মেলি আপোনাৰ কিমান আৰু মোৰ মানে কি লছেই হ'ব। মানে অলৰেডি মই লছত আছোঁ। 20,000 টকা তেতিয়া মোৰ লছ হ'ব, কাৰণ 15,000 টকাটো লছ হৈয়ে আছে। তাৰপৰা আকৌ ট্ৰান্সফাৰত যাব ন, তো মোৰ মানে আপোনাৰ 20,000 টকা টোটেল লছ হ'বগৈ ভাওনাখনত। সেইটোৱে মানে কি, লাভৰটো চিন্তা কৰিছে কিন্তু লছৰটো মোৰ কোনো চিন্তা কৰা নাই। তো বন্ধুসকল এতিয়া নামাজ পঢ়ি হ'ল। এতিয়া মই চিলভাৰ কালাৰ যিখন হেৰিখন আছে ৱেগনাৰখন আছে, ৱেগনাৰখন আপোনাৰ ৱাশ্বিঙত দিয়া আছে। এতিয়া গৈ ভাত চাত খাই ডাইৰেক্ট যোৰহাট যাম এইখন ডেলিভাৰী দিবলৈ। বন্ধুসকল আহি ঘৰ পাই গ'লোঁ। ওলাই লওঁ দেই পটককৈ ওলাই লওঁ। ওলাই পেলাই আৰু ডাইৰেক্ট যোৰহাট পটকত ভাত চাত খাই লওঁ, বেয়া ভোক লাগিছে বন্ধুসকল। এনেই বন্ধুসকল লৰালৰিকৈ ভাত চাত খাই ৰেডি হ'লোঁ, গম পাইছেনে। তাৰপৰা কাষ্টমাৰে ফোন কৰি ক'লে সাজিদ দা বোলে আহিব নালাগে, আমি বোকাখাট আহি আছোঁ বোলে। ঠিক আছে, বোকাখাট আহি আছে, ভাল কথা। তো এতিয়া ময়ো যাওঁ, ওলাই যাওঁ মোৰ ভাওনাখন লৈ পেলাই এতিয়া ডাইৰেক্ট ৱাশ্বিং চেণ্টাৰলৈ যাওঁ। আৰু তাতে মানে আপোনাৰ কি কয়, তাতে ডেলিভাৰী দিম আৰু গাড়ীখন। তো চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে দেই বন্ধুসকল, একদম শেষলৈকে চাই থাকিব। বাকী কাগজ পত্ৰ চব মই ডকুমেণ্টছ লৈ লৈছোঁ, চব ডকুমেণ্টছ লৈ লোৱা হ'ল। বল চলো বসন্তী। বন্ধুসকল আহি বৰাদা চাৰ্ভিং চেণ্টাৰ পাই গ'লোঁ ওচৰত। এইখন দেখিছেনে বসন্তী চক কি ধুনীয়া হৈ গ'লগৈ চক। পূৰা জিলিকাই দিলে দেই। তো এতিয়া মোৰ গাড়ীখন আমাৰ মনচুন ভোগালী এইখিনিতে ৰখাম, আৰু কাষ্টমাৰক ইয়াতে চাহ তাহ খুৱাম। পেৰা খাম বুলি কৈছে বোকাহাটৰ। তো বোকাহাটৰ পেৰা পুৰি ইয়াতে ধুনীয়াকৈ খুৱাই দিম আৰু। তো ব'লক প্ৰথমতে গাড়ীখন তাত পাৰ্কিং কৰি লওঁ দেই, ব'লক। বিকাশ ভাল না বৰাদা, গাড়ী একদম পূৰা টিপটপ কৰি দিছে ন বন্ধুসকল। গাড়ী একদম ধুৱাই মেলি চক বেলেগ মজা কৰি দিছে গাড়ীখন। টায়াৰ চায়াৰ গোটেই জিলিকাই দিছে। ভিতৰতো একদম মজা কৰি দিছে দেই, এতিয়া ভাল লাগিছে। বৰ ধুনীয়াকৈ জিলিকাই দিলে গাড়ীখন। এইফালে চক পুৰা একদম চিকচিকীয়া কৰি দিলে গাড়ীখন। মাৰি দিছোঁ চক বন্ধুসকল, কি ধুনীয়া হৈ গ'ল দেখিছে নাই গাড়ীখন। পুৰা ধুৱাই মেলি টিপটপ কৰি দিলে চক। আৰু মোৰ এইখন ভাওনা বসন্তী ইফালে আছে দেখিছে নাই, এইখন মনচুন ভোগালী ওচৰত ৰখাই দিলোঁ। আমাৰ এইখন বসন্তী চক কি মজা লাগিছে দেখিবলৈ। এইফালে যে ইমান লছত দিছোঁ কাৰো টেনশ্যন মানে সেইটো চিন্তা কোনো কৰাই নাই যে কিমান লছ হৈছে নে লাভ হৈছে। কিন্তু মইহে জানো এতিয়া কিমান হেৰিত দিছোঁ গাড়ীখন। ধুনীয়াকৈ জিলিকাই দিলা দেখোন।
হা ভাল লাগিছে কি খাবা কিবা খাবা নে কোৱা কি খাবা তুমি বৰ ধুনীয়াকৈ জিলিকাই দিছা দেই ভাল লাগিছে ভাল লাগিছে বন্ধুসকল কাষ্টমাৰ আহি পাব ইয়াতে ডেলিভাৰী বন্ধুসকল কাষ্টমাৰ আহি একদম গাড়ীৰ ওচৰতে ইয়াতে নামিলে মই এড্ৰেছ দি দিছিলোঁ ভাল নে নৱজিত দা ভাল ভাল দাদা তিনিজনে আহিছে ন এইখনে গাড়ীখন দেই এইখনে চাই লওক ধোৱাই মেলি একদম পুৰা ৰেডি কৰি থৈছোঁ তো বন্ধুসকল আহি পালে নৱজিত দা এতিয়া গাড়ীখন চাব যদি পচন্দ হৈ যায় লৈ যাব তো বন্ধুসকল এতিয়া কাষ্টমাৰ টেষ্ট ড্ৰাইভ চলি আছে আৰু মোৰ বসন্তী এইফালে ভাড়া ৰখি আছে দেখিছেনে এইখন আমাৰ এজন দাদাই চলাইছিলে কেনেকুৱা পালে দাদা আপুনি ঠিকে পালে নে আৰু আমাৰ এইজন এক্সপাৰ্ট ড্ৰাইভাৰজনক সুধিব লাগিব কেনেকুৱা পালে আপুনি দাদা ঠিকে আছে আমাৰ সোণোৱাল দা সেইটো চাৰ্ভিচ চেণ্টাৰ পাই গ'লো আমাৰ সোণোৱাল দাই পেৰা খাম বুলি মোক কালিয়ে কৈছে বোলে পেৰা খাম বোলে এইফালে যাওক যাব পাৰিব যাওক একো নাই না নৱজিত দা কেনেকুৱা ঠিকে গাড়ীৰ ভিতৰত যেনেকুৱা দিছে তেনেকুৱা পাইছে নে মৰাণৰ পৰা আহিছে বহুত দূৰৰ পৰা আহিছে দেই তাকে অঁ ঠিকে আছে ন দাদা বাকী কামবিলাক এতিয়া আগবঢ়াম বোলক ইয়াতে আমাৰ ইয়াতে খাওঁ পেৰা চেৰা নে কিবা কিবি হা বোলক সেই চাহ চাৰিটা পেৰা লওক তো বন্ধুসকল চাহ তাহ খাই মেলি হ'ল তাৰপৰা নৱজিত সোণোৱাল দা মই আপোনাক চাবি দুটা দিলোঁ এটা চাবি নতুনেই হৈ আছে দুটা চাবি দিলোঁ আপোনাক তাৰপিছত ইঞ্চুৰেঞ্চ আৰু পলিউশ্যনৰ কপিটো অৰিজিনেলেই দিলোঁ আৰু আৰ চিখন জেৰক্স কপি দিছোঁ বাকী মই এইটো সোমবাৰে জমা দিম অফলাইন ট্ৰান্সফাৰ কৰাই দিম দেই আপোনাৰ নামত মানে এসপ্তাহ ভিতৰত আপোনাৰ নামত নাম উঠি যাব খালি আৰ চিটো আপুনি নিজে ডাউনলোড কৰি ল'ব তো বন্ধুসকল ৱেগনাৰখন চ'ল্ড আউট হৈ গ'ল কাষ্টমাৰ ফ্ৰম মৰাণৰ হয় আপুনি অঁ মৰাণৰ পৰা নৱজিত দা আহি গাড়ীখন ল'লে আৰু মোৰ পৰা তো এইখন এই চিলভাৰ কালাৰ যিখন আছিলে ৱেগনাৰখন বিক্ৰী হৈ গ'ল দেই বন্ধুসকল পাইছে নাই গাড়ী পূৰা গাড়ী চ'ল্ড আউট হৈ গ'ল তো আৰু আহোঁতে কৈছিলে বোকাহাটৰ পেৰা খাম বুলি তো পেৰা চেৰা খুৱাই দিছোঁ আৰু লৈ লওক পুৰা একদম দেই যাবা হা ভাই ঠিক আছে যাবা ঠিক আছে যাবা যাব দেই যাব হা অঁ ঠিক আছে অঁ বন্ধুসকল ৱেগনাৰখন গ'ল আৰু দেই মোৰ বসন্তী এইফালে ৰখাই থৈছোঁ ভাড়া বসন্তী গাড়ী নাই যাব পাৰিব যাওক যাব দেই বাই 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 তো বন্ধুসকল ৱেগনাৰখন গ'ল দেই ৱেগনাৰখন আমাৰ মৰাণ পাবগৈ এতিয়া কাষ্টমাৰ ফ্ৰম মৰাণ বাই বাই